শিৱসাগৰত প্ৰবঞ্জিত চলিহা ওৰফে ৰমুৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি অসমীয়া জাতিটোৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ দি 113 বাৰকৈ জেল খাই মৃত্যু পৰ্যন্ত উগ্ৰ জাতীয়তাবাদীৰে সমাজৰ হিতে চিন্তা কৰি গ'ল ৰমুদা ওৰফে প্ৰণৱজিৎ চলিহাই। প্ৰণৱজিৎ চলিহাৰ অহা 13 ছেপ্টেম্বৰত উদযাপন কৰিবলৈ লোৱা হৈছে দ্বিতীয় মৃত্যুবাৰ্ষিকী। দ্বিতীয় মৃত্যুবাৰ্ষিকী উদযাপনৰ আলোচনা তথা ন্যাস নিৰ্মাণৰ বাবে চহৰৰ খ্ৰীষ্টিয়ানপট্টি চাৰিআলিৰ সমীপত ৰমুদাৰ গেৰেজত নিৰ্মাণ কৰা অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হয়। ৰমুদাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি ফিতা কাটি অস্থায়ী কাৰ্যালয়টিৰ শুভাৰম্ভ কৰে পত্নী ৰাকা চলিহাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে স্মৃতিৰক্ষা সমিতিৰ সভাপতি ধনঞ্জয় শইকীয়া, যুটীয়া সম্পাদক অনন্ত স্মিথ আৰু শৃংখল চলিহাকে ধৰি বোৱাৰী চুমি চলিহা, জি কাৰ্বি চলিহা তথা বহু গুণমুগ্ধ। ৰমুদাৰ স্মৃতিত এখন গ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে স্মৃতিৰক্ষা সমিতিয়ে। 1000 বন্তি জ্বলাই ৰমুদালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও অৱগত কৰে উদযাপন সমিতিয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। আপোনালোকে জানে যে প্ৰণৱজিৎ চলিহা ৰমুদা সিংহপুৰুষ অকল শিৱসাগৰে নহয়, অসম আন্দোলনত গোটেই অসম ব্যাপী তেখেতৰ কথা সকলোৱে জানে। তেখেতৰ যিখিনি ত্যাগ অসমৰ কাৰণে আছে, জাতীয়তাবাদৰ কাৰণে আছে, সেইখিনি আৰু নতুনকৈ মানুহক বুজাই দিয়াৰ কোনো যুক্তি আমি নেদেখোঁ। কিন্তু নতুন প্ৰজন্মই যাতে তেখেতৰ ত্যাগ আৰু তেখেতৰ যি বলিদান এইখিনি যাতে পাহৰি নাযায়, সেইকাৰণে তাৰ প্ৰচেষ্টাত আমি ৰমু চলিহা সোঁৱৰণী এখন সমিতি আমি গঠন কৰিছোঁ। আৰু আমাৰ প্ৰথম পদক্ষেপ হিচাপে আমি 13 ছেপ্টেম্বৰত ৰমুদাৰ যিটো দ্বিতীয় মৃত্যুবাৰ্ষিকী, এইটো আমি সমূহীয়াভাৱে শিৱসাগৰ ৰাইজৰ সহযোগত আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। তো ইতিমধ্যে আমি অসমৰ বিভিন্ন ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। আমি খুব 2 এদিনতে আমি তেওঁলোকৰ নাম আমি ঘোষণা কৰিম। আমি প্ৰথম পদক্ষেপ হিচাপে আমি ৰমু চলিহাৰ দ্বিতীয় মৃত্যুৰ বাৰ্ষিকীটো আমি শিৱসাগৰত আমি উদযাপন কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত ৰমুদাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি ৰমুদাৰ এটা প্ৰতিমূৰ্তি আৰু তাৰ লগতে আৰু ৰমুদাৰ এখন কিতাপ, ৰমুদাৰ এখন জীৱনৰ যিখন কিতাপ, আমি এখন তাৰ কথাও আমি চিন্তা চৰ্চা কৰিছোঁ। আমি পৰ্যায়ক্ৰমে আমি গোটেই কামখিনি কৰি যাম। সদ্যহতে আমি 13 ছেপ্টেম্বৰত যি আমি অনুষ্ঠান কৰিম শিৱসাগৰত ৰমুদাৰ স্মৃতিচাৰণ দ্বিতীয় বৰ্ষৰ, মই সকলোকে ইয়াৰ জৰিয়তে আজি এই আমাৰ কাৰ্যালয়, এটা অস্থায়ী কাৰ্যালয় আমি ইয়াতে উন্মোচন কৰিছোঁ। আৰু মই সকলো শিৱসাগৰবাসী ৰাইজক ইয়ালৈ আহি যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৰমুদাৰ সপোনবোৰ ডাঙৰ আছিল, হয়, তেওঁৰ হাতত সময় একেবাৰে তাকৰ আছিল, হয়, তেওঁ বহু কাম সপোন হৈ ৰৈ গ'ল। কিন্তু এতিয়া সপোনবোৰ ৰমুদাই এৰি যোৱা, দেখি যোৱা যিবোৰ সপোন, যিবোৰ বাস্তৱ নহ'ল, হয়তো তেওঁ সুস্থভাৱে থকা হ'লে আৰু অলপ আগুৱাই গ'লহেঁতেন। তাৰ কাৰণে আপোনালোকে কিবা হাতত লৈছে নেকি, বা তেওঁৰ নামত কিবা ন্যাস এনেকুৱা ভাবিছে নেকি? হয়, এই যিখন সমিতি আমি গঠন কৰিছোঁ, আমি ৰমু চলিহা স্মৃতি ৰক্ষা সমিতি যিখন আমি গঠন কৰিছোঁ, এইখনৰ জৰিয়তে আমি ৰমুদাৰ যিখিনি চিন্তা চৰ্চা আছিলে বা ৰমুদাই যিখিনি গোটেইখিনি আমি কৰিব নোৱাৰিলোঁ, আমি চেষ্টা কৰিম, আংশিক আমি চেষ্টা কৰিম যে ৰমুদাৰ আমাৰ প্ৰথম উদ্দেশ্য হৈছে যে ৰমুদাক অসমত চিৰযুগমীয়া কৰিবৰ কাৰণে। আৰু ৰমুদাক চিৰযুগমীয়া কৰিলেই ৰমুদাৰ যি আদৰ্শ, ৰমুদাৰ যি ত্যাগ, এইখিনি অসমৰ মানুহে গম পাব। আজি বহুতে ৰমুদাক পাহৰি গৈছে বুলি আমি ক'ব নিবিচাৰোঁ। নতুন প্ৰজন্মই হয়তো ৰমুদাক ইমান ধৰিব পৰা নাই বা চিনিব পৰা নাই। আমি আশা কৰিছোঁ যে ইয়াৰ জৰিয়তে এই যিবিলাক অনুষ্ঠান আমি কৰিম, ইয়াৰ জৰিয়তে যাতে নতুন প্ৰজন্মই ৰমুদাৰ আদৰ্শত অনুপ্ৰাণিত হয়। যিখন গ্ৰন্থ আপোনালোকে কথা ক'লে ৰমুদাৰ হয়, সেইখন মুকলিভাৱে থাকিব নে কেৱল মাত্ৰ মানে পৰিয়াল কেন্দ্ৰিক বা তেওঁৰ আত্মীয় স্বজনৰ মাজতে সীমাবদ্ধ? নহয়, এইটো ৰমুদাৰ এতিয়া পৰিয়াল কেন্দ্ৰিক কোনো কথাই নাই। ৰমুদা কোনো পৰিয়াল কেন্দ্ৰিক মানুহ নাছিলে, ৰমুদা হৈছে ৰাইজৰ মানুহ। তো আমিবোৰ বিভিন্ন মানুহ ইয়াতে জড়িত হৈছোঁ। যিহেতু ৰমুদা পৰিয়াল কেন্দ্ৰিক নহয়, পৰিয়ালৰ কাৰণে তেওঁ একোৱে কৰি থৈ যোৱা নাই, ৰমুদাই ৰাইজৰ কাৰণে কৰোঁতেই জীৱনটো শেষ হৈ গৈছে। আমিবোৰ ৰমুদাৰ কোনো তেজৰ সম্পৰ্ক থকা মানুহ নহয়, কিন্তু ৰমুদাৰ আদৰ্শ, ৰমুদাৰ মৰমৰ কাৰণে আমি ইয়ালৈ ওলাই আহিছোঁ। বিভিন্ন কৰ্মব্যস্ততাৰ পিছতো আমি আহি ৰমুদাৰ কাৰণে, ৰমুদাৰ স্মৃতিৰ কাৰণে কিবা এটা কৰাৰ মানসিকতা লৈ আমি ইয়াত আহি উপস্থিত হৈছোঁ। আমাৰ কিতাপখন যিখন আমি হ'ব, সেই কিতাপখনৰ কাৰণে আমি ইতিমধ্যে এখন কমিটি গঠন কৰি দিয়া হৈছে।
তাত অকল ৰমুদাৰ জীৱনী বুলিয়েই নহয়, আমি ৰমুদাৰ কিতাপখনে আমাৰ অসমৰ বিভিন্ন সমস্যা, যিখিনি সমস্যালৈ ৰমুদাহঁতে এসময়ত যুঁজ দিছিল, এই গোটেইখিনি ৰাইজৰ আগত আগবঢ়াই দিবৰ কাৰণে এই কিতাপখনৰ ব্যৱস্থা কৰা হৈছে। আৰু শেষৰটো প্ৰশ্ন, আপুনি সভাপতিৰ দৰে এটা গুৰু দায়িত্ব লৈছে, যদিও অস্থায়ী এইটো কাৰ্যালয়, কিন্তু কৰ্মটো যথেষ্ট ডাঙৰ আৰু তাৰ কাৰণে যথেষ্ট পুঁজিৰো প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত আপুনি ৰাইজলৈ আহ্বান জনাব নেকি? হয় হয়, আমি সদ্যহতে আমি যিসকল আমাৰ সমিতিৰ মানুহ আছোঁ, আমি নিজেও সাধ্য অনুসাৰে আমি সকলোকে অনুৰোধ জনাইছোঁ, আমি নিজৰ পৰাও আমি সাধ্য অনুসাৰে আমি নিজৰ বৰঙণি এটা দিবৰ কাৰণে সকলো সদস্যক আহ্বান জনাইছোঁ। আৰু আমাৰ মুকলি থাকিব, ৰমুদাৰ অনুৰাগী যিসকলে আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেখেতলোকে আমাৰ ইয়ালৈ আহি তেওঁলোকৰ সহযোগিতা আগবঢ়াওক। অকল টকা পইচা বুলিয়েই নহয়, বিভিন্ন ধৰণে হাতে কামে লাগি মুঠতে এই অনুষ্ঠানটো যাতে সফল হয়, ৰমুদাৰ যাতে আত্মাই শান্তি পায়, ৰমুদাৰ স্মৃতি যাতে যুগমীয়া হয়, তাৰ প্ৰতি আশা ৰাখিছোঁ আমি। হয়, ধন্যবাদ।